নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জি ক্লাছলৈ। আজি আপোনালোকৰ বাবে 2021-22 চনৰ 70টা GK কুৱেশ্যন এনচাৰ কাৰেণ্ট এফেয়াৰ লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰথমগৰাকী মুখ্য অধিনায়ক কোন? শুদ্ধ উত্তৰ অপশ্যন এ জেনেৰেল বিপিন ৰাৱত। 2 নম্বৰটো হৈছে এতিয়ালৈকে ব্যক্তিগত শাখাত অলিম্পিকত ভাৰতৰ কিমানজন খেলুৱৈয়ে সোণৰ পদক লাভ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি 2জনে। নিম্নলিখিত কোনজন অসম কবিক ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা 2021 প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ নীলমণি ফুকন। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন? শুদ্ধ উত্তৰ অপশ্যন বি এণ্টনিঅ গুটেৰেছ। বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস 2021 বিষয়বস্তু কি আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি ভিক্টিমছ ভইচেছ লিড দি ৱে। WWD 2021 বিষয়বস্তু কি? শুদ্ধ উত্তৰ অপশ্যন বি ভেলুইং ৱাটাৰ। 2020 চনৰ অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটা প্ৰাপকগৰাকী কোন? শুদ্ধ উত্তৰ অপশ্যন এ অপূৰ্ব কুমাৰ শইকীয়া। কোনগৰাকী ভাৰতীয় মহিলা খেলুৱৈয়ে অলিম্পিকত 2টাকৈ পদক অৰ্জন কৰিছে? শুদ্ধ উত্তৰ অপশ্যন চি PV সিন্ধু। অলিম্পিক খেলত সৰ্বপ্ৰথম জেভলিন থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? শুদ্ধ উত্তৰ অপশ্যন ডি নীৰজ চোপ্ৰা। 2020 চনত টকিঅ' পেৰা অলিম্পিকত ভাৰতৰ বাবে মুখ্য গীতটি কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি সঞ্জীৱ সিং। সমগ্ৰ শিক্ষা আঁচনি কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীক সামৰি লৈছে? শুদ্ধ উত্তৰ অপশ্যন ডি প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ। 2020 চনৰ টকিঅ' অলিম্পিকৰ পদক তালিকাত শীৰ্ষত থকা দেশ কোনখন? শুদ্ধ উত্তৰ অপশ্যন চি USA আমেৰিকা। 2021 চনৰ দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত শ্ৰেষ্ঠ অভিনেতা সন্মান কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি অক্ষয় কুমাৰ। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 2021 বিষয়বস্তু কি? শুদ্ধ উত্তৰ অপশ্যন ডি ফিউচাৰ অফ STI ইম্পেক্ট অন এডুকেশ্যন স্কিলছ এণ্ড ৱৰ্ক। তলৰ কোনটো 2021 চনৰ টকিঅ' অলিম্পিকৰ মূলমন্ত্ৰ হিচাপে বাছনি কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি ইউনাইটেড বাই ইমোশ্যন। 2021 চনৰ মিছ ইউনিভাৰ্ছ খিতাপ কাক প্ৰদান কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন ডি হান্স হিন্দু। নৰ্থ ইষ্ট ডেম'ক্ৰা এলিয়েন্সৰ আবাহক কোন? শুদ্ধ উত্তৰ অপশ্যন এ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন এ নাগালেণ্ড। অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতৰ তৃতীয় বক্সাৰগৰাকী কোন? শুদ্ধ উত্তৰ অপশ্যন ডি লাভলীনা বৰগোহাঁই। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি 5 জুন। 108তম ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ বিষয়বস্তু কি? শুদ্ধ উত্তৰ অপশ্যন ডি ছায়েন্স এণ্ড টেকনলজি ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট উইথ ওমেন পাৱাৰমেণ্ট। 2021 চনৰ দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত কোনজন অভিনেতাই সমালোচকৰ শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি সুশান্ত সিং ৰাজপুত। কোনখন চলচ্চিত্ৰই 2021 চনৰ দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে? শুদ্ধ উত্তৰ অপশ্যন এ তানহাজী দি আনচাং ৱেৰিয়ৰ। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 2021 বিষয়বস্তু কি? শুদ্ধ উত্তৰ অপশ্যন ডি ফিউচাৰ অফ STI ইম্পেক্ট অন এডুকেশ্যন স্কিলছ এণ্ড ৱৰ্ক। ভাৰতবৰ্ষৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? শুদ্ধ উত্তৰ অপশ্যন ডি NV ৰামানা। 2021 চনৰ 67 সংখ্যক বৰদলৈ ট্ৰফীৰ বিজয়ী দল কোনটো? শুদ্ধ উত্তৰ অপশ্যন ডি আছাম ষ্টেট ইলেক্ট্ৰিচিটি ব'ৰ্ড স্পৰ্টছ ক্লাব। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ। কোন সদস্যই নগদবিহীন আৰু স্পৰ্শবিহীন ডিজিটেল পেমেণ্ট ব্যৱস্থা ই-ৰূপী আৰম্ভ কৰে? শুদ্ধ উত্তৰ অপশ্যন বি নৰেন্দ্ৰ মোদী। ভাৰতৰ নিৰ্বাচন আয়োগে 10 এপ্ৰিল 2023 তাৰিখে কোনটো ৰাজনৈতিক দলক ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা প্ৰদান কৰিছে? শুদ্ধ উত্তৰ অপশ্যন ডি আম আদমি পাৰ্টি AAP। 14 এপ্ৰিল 2023 তাৰিখে অসমত পৰিৱেশন কৰা সৰ্ববৃহৎ বিহু নৃত্যৰ বাবে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড অৰ্জন কৰিছিল। উক্ত অনুষ্ঠানত কিমানজন নাচনী বা শিল্পীয়ে অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি 11,304 গৰাকী। উত্তৰ পূব ভাৰতৰ একমাত্ৰ এইমছ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন ডি আছাম।
কোকৰাঝাৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যানক অসমৰ 6তম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। শুদ্ধ উত্তৰ অপশ্যন চি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। অসম চৰকাৰে নিম্নলিখিত কোনজন সাহিত্যিকৰ নামত সাহিত্যিক পেঞ্চন প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে? শুদ্ধ উত্তৰ অপশ্যন ডি হোমেন বৰগোহাঁই। সাহিত্যিক হোমেন বৰগোহাঁইৰ মৃত্যু কেতিয়া হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি 2021 চনৰ 12 মে'ত। টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা ভাৰতৰ একমাত্ৰ মহিলা পাৱাৰ ফিল্টাৰ মাৰাবাই চানু কোনখন ৰাজ্যৰ? শুদ্ধ উত্তৰ অপশ্যন বি মণিপুৰ। 47তম G7 নেতা সন্মিলন 2021 ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি ইউনাইটেড কিংডম। আন্তৰ্জাতিক অলিম্পিক দিৱস 2021ৰ বিষয়বস্তু কি? শুদ্ধ উত্তৰ অপশ্যন ডি ষ্টে হেল্ডি, ষ্টে ষ্ট্ৰং, ষ্টে এক্টিভ। কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল আৰক্ষীৰ বাবে বাধ্যতামূলক ছুটী অনুমোদন কৰে? শুদ্ধ উত্তৰ অপশ্যন চি আছাম। নিম্নলিখিত কাক কলাগুৰু বিষ্ণুৰাভা বঁটা 2021 প্ৰদান কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন চি সোণাৰাম নাথ। নিম্নলিখিত কোনটো দপ্তৰ মন্ত্ৰালয় সৰ্বানন্দ সোণোৱালৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ অপশ্যন এ মিনিষ্ট্ৰী অফ আয়ুষ। কল্পনা চাওলা আৰু সুনিতা উইলিয়ামছৰ পিছত মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ তৃতীয়গৰাকী মহিলাৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি শিৰিষা বান্দালা। অলিম্পিক পদক নিশ্চিত কৰা প্ৰথম গৰাকী মহিলা কোন? শুদ্ধ উত্তৰ অপশ্যন চি লাভলীনা বৰগোহাঁই। নিম্নলিখিত কোনখন চহৰ 100% ক'ভিড-19 টিকাকৰণ প্ৰাপ্ত কৰা প্ৰথম ভাৰতীয় চহৰ হৈ পৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি ভুৱনেশ্বৰ। টকিঅ' অলিম্পিক 2020ত কিমানজন খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি 120 জন। ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা নিম্নলিখিত কোনজন ক্ৰীড়া ব্যক্তিত্বৰ নামেৰে পুনৰ নামকৰণ কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ ধ্যান চান্দ। মিছন বসুন্ধৰা হৈছে অসম চৰকাৰৰ এক কাৰ্যসূচী কাৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ অপশ্যন বি ভূমি আৰু ৰাজহ। টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে কোনে আবেদন কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ ৰাহুল দ্ৰাৱিড়। IPLৰ দুটা নতুন দল কোনবোৰ? শুদ্ধ উত্তৰ অপশ্যন চি আহমেদাবাদ লক্ষ্ণৌ। ফেচবুকৰ নতুন নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি মেটা। RBI গভৰ্ণৰ হিচাপে কাক পুনৰ নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি শক্তিকান্ত দাস। নিম্নলিখিত কোনে শেহতীয়াকৈ সন্মানীয় অসম বৈভৱ বঁটা 2021 লাভ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন চি ৰতন টাটা। নিম্নলিখিত কোন উত্তম যুদ্ধ সেৱা পদক লাভ কৰা প্ৰথম অসমী হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। নিম্নলিখিত কোনে শেহতীয়াকৈ টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন ডি পৰাগ আগৰৱাল। অসমে নিম্নলিখিত কোনজন বিখ্যাত ব্যক্তিত্বৰ ওপৰত সৰ্ববৃহৎ হাতে লিখা টোকা লিখি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ লাচিত বৰফুকন। অসম চৰকাৰে ঘোষণা কৰিছিল যে শিলচৰকো ৰাজ্যৰ সৰ্ববৃহৎ হ্ৰদ হিচাপে গঢ়ি তোলা হ'ব। হ্ৰদটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ কামৰূপ। 95তম অকাডেমি বঁটা প্ৰদান অনুষ্ঠানত কোনখন ভাৰতীয় গানে শ্ৰেষ্ঠ গীতৰ বাবে অস্কাৰ 2023 জিকিবলৈ সক্ষম হৈছে? শুদ্ধ উত্তৰ অপশ্যন বি নাটো নাটো। পুৰুষ আৰু মহিলাৰ বাবে চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি বাক্সা। নিম্নলিখিত কাক নতুন মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰ অপশ্যন বি ভাস্কৰজ্যোতি মহন্ত। নিম্নলিখিত কোনে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি ডক্টৰ দিনয় কুমাৰ শইকীয়া। কোনখন ভাৰতীয় ৰাজ্যই শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰেল প্ৰৱৰ্তন কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি মিজোৰাম। কোনটো দলে সন্তোষ ট্ৰফী 2023 জিকিবলৈ সক্ষম হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি কৰ্ণাটকা। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ কোনখন জিলাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম সংকুচিত জৈৱ গেছ প্ৰকল্প উদ্বোধন কৰে? শুদ্ধ উত্তৰ অপশ্যন চি কামৰূপ। মিছন ভূমিপুত্ৰ আঁচনিটো কিহৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ অপশ্যন এ ফ্ৰী ফুড। নিম্নলিখিত কোনে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লয়? শুদ্ধ উত্তৰ অপশ্যন ডি জাষ্টিস মানস ৰঞ্জন পাঠক। নিম্নলিখিত কাক অসমৰ নতুন গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হয়? শুদ্ধ উত্তৰ অপশ্যন এ গোলাপ চন্দ্ৰ খাটৰীয়া। অসম সাহিত্য সভাৰ ৭৬তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল?
শুদ্ধ উত্তৰ অপশ্যন চি নাৰায়ণপুৰ লখিমপুৰ। আজি ভিডিঅ'টো ইমানতে আছিল। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ।